বৰক্ষেত্ৰী সমষ্টিৰ জয়সাগৰৰ এখন প্ৰাথমিক বিদ্যালয়ৰ দুৰৱস্থা। আন্তঃগাঁথনিৰ অভাৱত এটা কোঠাতেই 5টা শ্ৰেণীৰ পাঠদান। 2 নং জয়সাগৰৰ ট্ৰাইবেল প্ৰাথমিক বিদ্যালয়ৰ জৰাজীৰ্ণ ৰূপ। কিদৰে চলিছে ৰাজ্যৰ শিক্ষা বিভাগ? আন্তঃগাঁথনিৰ অভাৱত এটা কোঠাতেই 5টা শ্ৰেণীৰ পাঠদান কৰিব লগা হৈছে নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ 2 নম্বৰ জয়সাগৰ ট্ৰাইবেল প্ৰাথমিক বিদ্যালয়। চৰকাৰী শিক্ষাখণ্ডৰ উন্নয়নৰ ঢাক ঢোল বজাই থকাৰ সময়তে বৰক্ষেত্ৰী সমষ্টিৰ 2 নং জয়সাগৰ ট্ৰাইবেল প্ৰাথমিক বিদ্যালয়ৰ জৰাজীৰ্ণ আৰু পুতৌ লগা ছবিয়ে উদঙালে শিক্ষা বিভাগৰ প্ৰকৃত স্বৰূপ। আন্তঃগাঁথনিৰ চৰম অভাৱৰ বাবে 34গৰাকী ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰীৰ মাজত এতিয়া হাহাকাৰময় অৱস্থা। বিদ্যালয়খনৰ এটা কোঠাতেই প্ৰথমমান শ্ৰেণীৰ পৰা পঞ্চমমান শ্ৰেণীলৈকে একেলগে পাঠদান কৰিবলগীয়া হৈছে, যাৰ ফলত শিক্ষক আৰু শিক্ষাৰ্থীসকলে চৰম সমস্যাৰ সন্মুখীন হৈছে। তাৰ মাজতে বিভিন্ন ভংগীমাৰে শিক্ষা প্ৰদান কৰি শিক্ষাৰ্থীসকলক আকৰ্ষণ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে শিক্ষক শিক্ষয়িত্ৰীসকলে। অতি ব্যস্ত পথৰ কাষতে থকা বিদ্যালয়খনৰ চাৰিওফালে পকী বেৰা বা গেট নথকাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে সহজেই বাহিৰলৈ সন্মুখৰ দোকানলৈ ওলাই যাব পাৰে, যাৰ ফলত মনোযোগ ব্যাহত হোৱাৰ লগতে ডাঙৰ দুৰ্ঘটনাৰো আশংকাই বিৰাজ কৰিছে। ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ স্বাৰ্থত বিদ্যালয়খনৰ উন্নয়নৰ বাবে শিক্ষা বিভাগক শীঘ্ৰেই হস্তক্ষেপ কৰিবলৈ আহ্বান জনাইছে শিক্ষক শিক্ষয়িত্ৰীসকলে। নমস্কাৰ, আমাৰ বিদ্যালয়খনৰ নাম 2 নং জয়সাগৰ ট্ৰাইবেল প্ৰাথমিক বিদ্যালয়। আমাৰ বিদ্যালয়খনত 5টা শ্ৰেণী আছে, প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ 5টা শ্ৰেণী, আৰু আমি শিক্ষক 3জন, শ্ৰেণী 5টা। কিন্তু আমাৰ শ্ৰেণী 5টা মানে আমাৰ ষ্টুডেণ্ট পঢ়া শ্ৰেণীহে 5টা, কিন্তু আমাৰ শ্ৰেণী কোঠালি 5টা নহয়, কোঠালি আমাৰ এটাই, শ্ৰেণী কোঠালি এটাই। তাতে আমাৰ কাৰ্যালয়ৰ কামো কৰিব লাগে, পাঠদানো কৰিব লাগে, গোটেইখিনি আমি এটা কোঠাতেই কৰিব লগা হয়। আনকি আমাৰ যিটো ধৰক স্কুলৰ যিখিনি বস্তু আমি যাৱতীয় ৰাখিব লগা হয়, সেইখিনিও আমি সেই একে জেগাতেই এটা ছাইডত ৰাখি দিব লগা হয়। লাইব্ৰেৰী ৰুমো আমাৰ এটা আছে, যিহেতু আমাৰ কোঠাই এটা, গতিকে আমি লাইব্ৰেৰীটো আমাৰ এটা কোঠাতে ৰাখিব লগা হৈছে, এটা ছাইডত আমি ৰাখি দিছোঁ। কিন্তু আমাক আচলতে লাগে কি, যিটো হেঙিং কৰি ৰাখিব লাগে, কিন্তু আমি এতিয়া হেঙিং কৰি ৰাখিব পৰা নাই। নোৱাৰাৰ কাৰণ হ'ল আমি ৱালবিলাকত ছাত্ৰ ছাত্ৰীৰ TLMৰ ব্যৱহাৰৰ কাৰণে কিছুমান ছবি বা কিবাকিবি বস্তু ইউজ কৰি আছোঁ। যদি আমি ৱাল হেঙিংটো তাৰ ওপৰত কৰি দিওঁ, সেইখিনি নেদেখা হৈ যায়। তাৰ কাৰণে আমি লাইব্ৰেৰীটো সেইখিনিতে থৈছোঁ, মানে খুলি পেলাই সেনেকৈ দিব লগা হয়। আমাৰ ছাত্ৰ ছাত্ৰী 34 ছাত্ৰ-ছাত্ৰী এটা কোঠালিতে তাৰমানে শিক্ষাদান কৰে, এটা কোঠাতে কৰিব লগা হয় একেলগে। তাৰমানে একেখন বেঞ্চতে 3ৰো বহে, 4ৰো বহে, উপায় নাই। মুকালমুৱাৰ পৰা আজিজ আলী ৰিপৰ্ট, এনি ভাৰত 24।